এবাৰ ভগৱান বুদ্ধই নিজৰ শিষ্যসকলক লগত লৈ এখন গাঁৱলৈ বুলি গৈছিল আৰু সেই গাঁওখনত ভগৱান বুদ্ধই নিজৰ শিষ্যসকলৰ লগতে সেই গাঁৱৰ মানুহখিনিৰ আগত নিজৰ ধৰ্মৰ বিষয়ে অৱগত কৰি আছিল তথা ভগৱানক আমি কেনেকৈ পাব পাৰোঁ নাইবা ভগৱানৰ কাৰণে আমি কি কি কৰিব লাগে সেই সন্দৰ্ভত কথা কৈ আছিল। সেই সময়তে সেই গাঁওখনৰ এজন ব্যক্তিয়ে থিয় হৈ ভগৱান বুদ্ধক উদ্দেশ্যি প্ৰশ্ন কৰিছিল আৰু প্ৰশ্নটো আছিল যে ভগৱান আমি মনৰ পৰা আমাৰ ভয় কেনেকৈ আঁতৰাব পাৰোঁ নাইবা আমাৰ মনৰ ভয় আচলতে কি। তেতিয়া ভগৱান বুদ্ধই হাঁহি মাৰিলে আৰু পিছদিনাখনি সেই লোকজনক গাঁৱৰ এখন নদীৰ পাৰলৈ মাতিলে আৰু ক'লে যে তুমি ৰাতিপুৱা সেই নদীখনৰ ওচৰলৈ আহি মোক লগ কৰিবা। ভগৱান বুদ্ধৰ কথা অনুসৰিয়ে সেই বিশেষ ব্যক্তিজন সেইদিনাখনি ৰাতিপুৱা খুব সোনকালে ভগৱান বুদ্ধক লগ কৰিবলৈ বুলি নদীৰ পাৰলৈ আহিল। ইতিমধ্যে ভগৱান বুদ্ধ সেই ব্যক্তিজনৰ কাৰণে নদীৰ পাৰত আহি ৰৈ আছিল। ভগৱান বুদ্ধই সেই ব্যক্তিজনক দেখা পাই মিচিকিয়া হাঁহি এটা মাৰিলে আৰু লগালগ এটা লোটা সেই ব্যক্তিজনৰ হাতত তুলি দিলে আৰু ক'লে যে তুমি এই নদীখনৰ পৰা 1 লোটা পানী মোৰ কাৰণে লৈ আহা আৰু তুমি এটা কথা ধ্যান ৰাখিবা যাতে এই লোটাৰ পৰা অকণমানো পানী যাতে বিয়পি নপৰে। অৰ্থাৎ তুমি লোটাৰ পৰা সম্পূৰ্ণকৈ পানী এলোটা আনিব লাগিব নদীখনৰ পৰা, কিন্তু ইয়াৰ পৰা যাতে অকণমানো পানী বিয়পি নপৰে। কথামতে সেই ব্যক্তিজন নদীলৈ নামি গ'ল আৰু 1 লোটা পানী আনি ভগৱান বুদ্ধৰ হাতত দিলেহি। ভগৱান বুদ্ধই তেতিয়া সুধিলে যে তুমি 1 লোটা পানী আনিবলৈ যেতিয়া নদীলৈ নামি গৈছিলা তেতিয়া বাৰু তোমাৰ মনত ভয় লগা নাছিল নে? তেতিয়া সেই বিশেষ ব্যক্তিজনে ক'লে যে মোৰ অকণমানো ভয় লগা নাছিল, কাৰণ মই নদীলৈ নামি যোৱাৰ পৰা নদীৰ পৰা উঠি অহালৈকে মোৰ ধ্যান মাত্ৰ এটাই আছিল যাতে এই কলচীটোৰ পৰা অৰ্থাৎ এই লোটাৰ পৰা যাতে অকণমানো পানী বিয়পি নপৰে। তেতিয়া ভগৱান বুদ্ধই হাঁহি মাৰি সেই ব্যক্তিজনক ক'লে যে আমাৰ মনৰ ভয়ো ঠিক তেনেকুৱাই। যদিহে তুমি তোমাৰ মনত নকাৰাত্মক কিছুমান কথা তথা বেয়া চিন্তা মনত ভৰাই ৰাখা তেনেহ'লে তোমাৰ মনলৈ ভয় অহাটো স্বাভাৱিক, কিন্তু যদিহে তুমি তোমাৰ মনত সকাৰাত্মক দিশৰ লগতে কিছুমান ভাল চিন্তা ভৰাই ৰাখা তেনেহ'লে তোমাৰ মনৰ ভয় কেতিয়াও নাহে আৰু তুমি তোমাৰ মনৰ ভয়ো ঠিক তেনেকৈ আঁতৰাব পাৰিবা। যদিহে তুমি কলচীটো লৈ পানীত নামোতে ভাবিলাহেঁতেন যে পানী পৰিব তেনেহ'লে নিশ্চয়কৈ তোমাৰ পানী পৰিলেহেঁতেনেই, কিন্তু তুমি যিহেতু তোমাৰ ধ্যান সেই কলচীটোৰ পৰা যাতে পানী নপৰে সেই কথা চিন্তা কৰি নামিছা, গতিকে তোমাৰ পানী অকণমানো নপৰাকৈ তুমি আনিব পাৰিলা। গতিকে আমাৰ মনৰ চিন্তাবোৰো ঠিক তেনেকুৱা ধৰণৰ। যদিহে তুমি মনত ভাল চিন্তা তথা ভাল কথা বতৰাবোৰ ভৰাই ৰাখা তেনেহ'লে তোমাৰ মনলৈ কেতিয়াও ভয় নাহে। যদিহে তুমি নেতিবাচক কথা আৰু বেয়া চিন্তা মনত ভৰাই ৰাখা তেনেহ'লে তোমাৰ মনলৈ ভয় অহাটো স্বাভাৱিক।